নমস্কাৰ, মই সঞ্জীৱ বৈশ্য কৈছোঁ মায়াবেকা সৰভোগৰ ফালৰ পৰা। আগন্তুক 20 জুলাইৰ পৰা 27 জুলাইলৈকে আমি এটা ৱৰ্কশ্বপ আয়োজন কৰিছোঁ আৰু এই ৱৰ্কশ্বপটি এইবাৰ আমি ছেল্ফ এনালাইচিছ শীৰ্ষক ৱৰ্কশ্বপ হিচাপত লৈছোঁ। আত্মবিশ্লেষণ ছাত্ৰ ছাত্ৰীসকলক এক গভীৰভাৱে চিন্তা কৰা এটা সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে আমি এই ৱৰ্কশ্বপটি আয়োজন কৰিছোঁ। আৰু এইবাৰৰ ৱৰ্কশ্বপটিত আমি একচুৱেলি কোনো ৰমক জমক আমি দিবলৈ বিচৰা নাই। তেওঁলোকক এটা চিন্তাৰ মাজত সোমোৱাই বিষয়বস্তু কিছুমান দিবলৈ চেষ্টা কৰিম। আৰু বহুতে সুধি আছিলে যে এইবাৰ ৱৰ্কশ্বপত কোন ফেকাল্টি থাকিব। আপোনালোকক জনাওঁ যে আপোনালোকৰ সন্তানসকলে একচুৱেলি এইবাৰ ৱৰ্কশ্বপৰ মুখ্য ফেকাল্টি হ'ব, কাৰণ তেওঁলোকে তেওঁলোকৰ নিজৰ বিচাৰ বুদ্ধিবিলাক নিজে উলিয়াব আৰু তাৰ মাজত কাম কৰিব। গতিকে অকণমান ব্যতিক্ৰমভাৱে আমি ভাবিছোঁ কথাখিনি। নিশ্চয় আপোনালোকে যদি সহযোগিতা আগবঢ়ায়, আপোনালোকৰ যদি সন্তানসকলক লৈ আহে, আমি হয়তো ফলপ্ৰসূ হ'ব পাৰিম। চেষ্টা কৰি চাইছোঁ, কিমান দূৰ আগবঢ়াব পাৰোঁ ক'ব নোৱাৰোঁ। আপোনালোকৰ সহযোগিতাইহে আমাক আগবঢ়াই লৈ যাব। আৰু আমাৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে 9954069459 এই নম্বৰটিত যোগাযোগ কৰিব পাৰিব। আৰু বয়সৰ লিমিট আমি ধৰি দিয়া নাই। ক্লাছ 3, 4, 5, 8, 9, 10 চব আছে আমাৰ, তো তেওঁলোক আহিব। গতিকে আপোনালোকেও আপোনালোকৰ সন্তানক লৈ আহক। আমি একেলগে কাম কৰিম, ৰং ধেমালিও কৰিম আৰু অকণমান চিন্তাৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।